নমস্কাৰ। ৰঙিয়াৰ গোসাই খোলমাৰী গাঁৱত সংঘটিত হয় চুৰিকাণ্ড। গৰাকী নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটপাট চলাই গোসাই খোলমাৰী গাঁৱৰ সাজিনা বেগম নামৰ শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত বহু সা সম্পত্তি লৈ চোৰ উধাও হয়। ঘৰৰ দুৱাৰ ভাঙি ৩ লক্ষাধিক নগদ ধনসহ সোণৰ আ অলংকাৰ লৈ চোৰ পলাই পতং দিয়ে। পুনৰবাৰ জনাইছোঁ, ৰঙিয়াৰ গোসাই খোলমাৰী গাঁৱত সংঘটিত হয় চুৰিকাণ্ড। গৰাকী নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটপাট চলাই গোসাই খোলমাৰী গাঁৱৰ সাজিনা বেগম নামৰ শিক্ষয়িত্ৰীগৰাকীৰ ঘৰৰ দুৱাৰ ভাঙি ৩ লক্ষাধিক ধনসহ সোণৰ আ অলংকাৰ লৈ চোৰ পলাই সাৰে। সন্ধিয়া স্বামীৰ সৈতে বজাৰ কৰিবলৈ যাওঁতেই চুৰিকাণ্ডটো সংঘটিত হয়। আনপিনে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক অৱগত কৰাত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ৰঙিয়াৰ গোসাই খোলমাৰী গাঁৱত সংঘটিত হয় এই চুৰিকাণ্ড। গৰাকী নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটপাট চলাই গোসাই খোলমাৰী গাঁৱৰ সাজিনা বেগম নামৰ শিক্ষয়িত্ৰীগৰাকীৰ ঘৰৰ দুৱাৰ ভাঙি ৩ লক্ষাধিক টকা সোণৰ আ অলংকাৰ লৈ চোৰ পলাই সাৰে। সন্ধিয়া স্বামীৰ সৈতে বজাৰ কৰিবলৈ যাওঁতেই এই চুৰিকাণ্ডটো সংঘটিত হয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক অৱগত কৰিছে শিক্ষয়িত্ৰী সাজিনা বেগমে। আনহাতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে। এতিয়া 6:30মান বজাত আমি অলপমান বাহিৰত ওলাই গৈছিলোঁ টাউনত। যাই আহোঁতে অলপমান দেৰি হ'ল, 9:30মান বাজিল। 9:30মান বাজি আহিয়ে গেটৰ তালাটো খুলি চাওঁ যদি গ্ৰিলৰ তলাটো নাই, আকৌ দৰ্জাখন খোলাই আছে। তাৰপিছত আহি চাওঁ যদি মেইন দৰ্জাৰ তালাটো নাই, দৰ্জাখন অলপমান খোলাই আছে। তাৰপিছত ভিতৰত সোমাই চাওঁ যদি গোটেই চুকেছ, গড্ৰেজ, বক্সৰ গোটেইবোৰ বস্তু মানে উল্টা পুল্টা কৰি থৈ দিছে। মোৰ গড্ৰেজত পইচা আছিল 20-30 হাজাৰমান আৰু সোণ আছিল 3 তোলামান। আহিয়ে আমি আকৌ থানালৈ গ'লোঁ, যাই পুলিচক খবৰ কৰিলোঁ। পুলিচে আহি তদন্ত কৰি গৈছে। এইখিনি ওলাই গৈ উভতি আহোঁতে 9:30মান বাজিছে। 9:30মান বজাত আহি দুৱাৰ মুখত গেটটো খুলিলোঁ। গেটৰ তলা লগা আছিল, গেটটো খুলিলোঁ। গেটটো খুলি ভিতৰৰ ফালে দেখিলোঁ যে তাৰমানে গ্ৰিলৰ দৰ্জাৰ তালাটো ভাঙি দৰ্জাখন খোলা আছে। আৰু তাৰপিছত চাওঁ ভিতৰৰ মেইন ঘৰৰ দৰ্জা খুলি তালাটো ভাঙি পেলাই থৈছে। তাৰপিছত ভিতৰত দেখিলোঁ গোটেইবোৰ মানে লণ্ড বন্ধ কৰি গড্ৰেজৰ তালা ভাঙি তাত পইচা আছিলে প্ৰায় 20 হাজাৰমান আৰু সোণ আছিলে 3 তোলামান। সেইখিনি গোটেইখিনি নিছে আৰু বাকী কিবা যদি নিছে সেইটো গম পোৱা নাই, সেইটো চাব লাগিব। আৰু পিছত ওলাই গ'লোঁ। ওলাই গৈ